জৰে ধিমি ধিমি বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহুযোগ মুকলি মুকলি উশাহ মুকলি ইলুতি শিলুতি পৃথিৱীৰ নাচন আবেগৰ দোলনি এ ধানি এ বাণী খাই খাবাথুৰি বৰণি সপোন বান্ধোন মৰমৰ বান্ধোন জীৱনৰ বান্ধোন আবেগৰ বান্ধোন হেঁপাহৰ বান্ধোন আদৰৰ বান্ধোন আপোনৰ ইমান দিন তুমি অকলেই ঘৰখন চম্ভালিলা। এতিয়া মোকো অকণমান দায়িত্ব ল'বলৈ দিয়া। তই এবাৰ আমাৰ ঘৰৰ পৰা খবৰ এটা লৈ আহ নেকি? ঘৰৰ পৰিস্থিতি বা কেনেকুৱা হৈ আছে একো গমেই নাপাওঁ নহয়। তোৰ তাৰমানে ঘৰলৈ যাবলৈ মন গৈছে? মনটো যাবই। বোৱাৰীৰ ঘৰলৈ মই এপাক যাওঁ নেকি? বিয়ৰীৰ লগত কথাবোৰ আলোচনা কৰিলে বোৱাৰীক যদি বুজাওঁ, মই ভাবোঁ সিহঁতৰ মাজৰ ভুল বুজাবুজিবোৰ আঁতৰ হ'ব। আজি মোৰ বাহিৰত এটা জৰুৰী কাম আছে, গতিকে অফিচলৈ তোমাক বিকিয়ে লৈ যাব। হ'বতো? হ'ব, একো নাই। দিয়া। কেতিয়া আহিলে? হ'ল দুদিনমান। বৰ ভালনে? আছে আৰু। খোলা খুলিকৈ কোৱাচোন, কি কথা? প্ৰিয়া প্ৰিয়া? প্ৰিয়া কি ভাস্কৰ? প্ৰিয়া আমাৰ ঘৰত আছে। তোমালোকৰ ঘৰত? কেনেকৈ? খুৰী, মই প্ৰিয়াক বিচাৰি গৈছিলোঁ। তাৰপাছত প্ৰিয়া! প্ৰিয়া! বৰ্তমান মই বহুত অসুস্থ হৈ আছোঁ আৰু ইমান ডাঙৰ ভুল কৰাৰ পিছত এওঁলোকৰ ওচৰলৈ যাবলৈ মোৰ সাহস নাই। ইমান কষ্ট পালে, অথচ আমি একো গমেই নেপালো। মই সময়ত কৈ নোপোৱা হ'লে চাগে প্ৰিয়াক আৰু আমি কেতিয়াও নাপালোঁ হয়। ভাল পোৱাৰ বিনিময়ত সেই ল'ৰাজনে তাইক ইমান শাস্তি দিলে। মই আগতেই বুজিছিলো, তাইক ইমান বুজালো, কিন্তু তাই নুবুজিলে। আৰু আজি তাই এই পৰিস্থিতি। তোমাক কিদৰে ধন্যবাদ জনাম ভাস্কৰ? তাইৰ জীৱন বচাই তুমি আমাৰ গোটেই ঘৰখনৰ ওপৰত বহুত উপকাৰ কৰিছা। তুমিতো ভালদৰে জানা আমি তাইক কিমান ভাল পাওঁ। সেয়া বন্ধু হিচাপে মোৰ কৰ্তব্য। এতিয়া তাই
ঘৰলৈ আহিবলৈ ইচ্ছা কৰিছে খুৰী। আপুনি এবাৰ ক'লে মই তাইক লৈ আহিব পাৰোঁ। ভাস্কৰ, মোৰতো এতিয়াই তাইক চাবলৈ মন গৈছে। ব'লা, মোক লৈ ব'লা প্ৰিয়াৰ ওচৰলৈ। নালাগে খুৰী, মই তাইক কাইলৈ নিজেই ইয়ালৈ লৈ আহিম। তাই এতিয়াও ভালদৰে স্বাভাৱিক হ'ব পৰা নাই। অতীতক তাই পাহৰি যাবলৈ চেষ্টা কৰিছে। সেয়েহে তাই আহিলে তাইৰ সন্মুখত যাতে সমীৰ অথবা আন তেনেকুৱা কোনো ধৰণৰ কথা আলোচনা নহয়। এয়া মোৰ অনুৰোধ খুৰী। হ'ব দিয়া, তুমি চিন্তা কৰিব নালাগে। নিশি, তোমাক ভাল পাওঁ বাবে হয়তো আজিলৈকে তোমাৰ ভুলবোৰৰ প্ৰতিবাদ কৰিব নোৱাৰিলোঁ। তোমাক সুখী কৰিবলৈ তুমি বিচৰা মতে সকলো কৰিলোঁ, কিন্তু কিমান দিন? এতিয়া ভালদৰে বুজি পাইছোঁ নিশি, তুমি মোক বহুত ভাল পালেও তুমি আভিজাত্যতাৰ ঢং কেতিয়াও এৰিব নোৱাৰা। তুমি মোক কেনেকৈ ইমান ভুল বুজিব পাৰা প্ৰীতম? স্বাৰ্থপৰ তুমি অজুহাত উলিয়াই ভয়তে মোক এৰি থৈ গুচি গ'লা। তোমাৰ বাবে আগতেও বহুতকৈ বেছি ইম্পৰ্টেণ্ট তোমাৰ খুৰা খুৰী আছিল, আৰু এতিয়াও তোমাৰ কাৰণেই তোমাৰ ঘৰখনেই বেছি জৰুৰী হ'ল। আচলতে ময়ে মূৰ্খ, তোমাৰ বাবে সকলো ত্যাগ কৰিবলৈ ওলাইছিলোঁ, আৰু তাৰ বিনিময়ত তুমি কেৱল মোক চকু পানী দিলা। কি হ'ল? তুমি কান্দিছা? আৰে কান্দিবলৈ আকৌ কি হ'ল? গম পাইছোঁ, নাভাবিবলগীয়া কথা কিছুমান চাগে ভাবি আছা। আজি বিকিৰ লগত লাঞ্চ কৰিবলৈ যাওঁতে প্ৰীতমক লগ পাইছিলোঁ পাপা। বিকিয়ে মোক সকলোবোৰ জনাইছে। দেখিলা দেখিলা সি সুযোগ পাই কেনেকৈ পাকে প্ৰকাৰে তোমাৰ চৰিত্ৰৰ ওপৰত আঙুলি উঠাইছে। মই ঠিকেই চিনি পাইছিলোঁ, প্ৰেম ভাল পোৱা এই সকলোবোৰ তাৰ কাৰণে নাটক আছিল। আচলতে তাৰ চকু আছিল আমাৰ এই বিশাল সম্পত্তিৰ ওপৰত, আৰু যেতিয়াই বুজি পালে যে তাৰ স্বাৰ্থ তাৰ অভিসন্ধি একোৱে পূৰণ নহ'ব, আৰু তেতিয়াই সি তোমাক এৰি ঘৰলৈ গুচি গ'ল। তুমি এতিয়াও বুজি পোৱা নাইনে কথাবোৰ? সেই স্বাৰ্থপৰটোৰ কথা ভাবি নিজকে কষ্ট দি আছা, কান্দি আছা। ইমান আৱেগিক হ'লে এইখন দুনিয়াত চলিব নোৱাৰিবা নিশি। অলপ প্ৰেক্টিকেল হোৱা। মাত্ৰ এবাৰ মই কোৱা কথাবোৰ ভালদৰে ভাবি চোৱা নিশি। বহু কথাৰ উত্তৰ তুমি নিজেই পাই যাবা। যৌৱনৰ আৱেগত তাই ভুল কৰিলে। এতিয়া তাই নিজৰ ভুল উপলব্ধি কৰিছে যেতিয়া এইখন ঘৰলৈ নাহি ক'লৈ যাব? তহঁত হলি চহৰৰ বাসিন্দা। চহৰত এইবোৰ কথা সৰু হ'ব পাৰে, কিন্তু আমাৰ গাঁৱত হোৱা হ'লে ইমান দিনে তাইৰ নামত শ্ৰাদ্ধ পাতি ৰাইজক ভোজ ভাত খোৱালেহেঁতেন। কি মূল্য আছে এই কাগজবোৰৰ? ডিগ্ৰী, চাৰ্টিফিকেট, অভিজ্ঞতা একোৰে মূল্য নাই। বৰ্তমান সময়ত যদি কাগজৰ মূল্য আছে, সেয়া হ'ল টকা।
চাহ খুৰী হ'ব। বৌ হৰিকাই প্ৰিয়া মাজনী আহিব বুলি খবৰটো শুনিয়েই মনটো ভাল লাগি আছে। ঘৰখন আকৌ ভৰি পৰিব ভাবিয়ে কিবা এটা ভাল লাগি আছে। কাৰোবালৈ পলাই যোৱা ছোৱালীজনী মুখ ক'লা কৰি এতিয়া ঘৰলৈ উভতি আহিছে। সেইজনী কলংকিনী ছোৱালীৰ কাৰণে তহঁতৰ ইমান ফূৰ্তি লাগিছেনে? প্ৰিয়াৰ কথা তেনেকৈ নক'ব। তাই এখন ঘৰৰ ছোৱালী। ভুল কোন মানুহে নকৰে। যৌৱনৰ আৱেগত তাই ভুল কৰিলে। এতিয়া তাই নিজৰ ভুল উপলব্ধি কৰিছে যেতিয়া এইখন ঘৰলৈ নাহি ক'লে যাব? তহঁত হলি চহৰৰ বাসিন্দা। চহৰত এইবোৰ কথা সৰু হ'ব পাৰে, কিন্তু আমাৰ গাঁৱত হোৱা হ'লে ইমান দিনে তাইৰ নামত শ্ৰাদ্ধ পাতি ৰাইজক ভোজ ভাত খোৱালেহেঁতেন। খুৰী আপুনি মোক যি কয় কওক, মই বিনা প্ৰতিবাদে সকলো শুনি যাম। কিন্তু মোৰ সন্তানক এনেকৈ যিটি কথা নক'ব। মই কিন্তু সহ্য নকৰিম খুৰী। তোৰ সন্তান? তোৰ সন্তান বুলি ক'বলৈ তইনো কাক জন্ম দিছ? জন্ম নিদিব পাৰোঁ, কিন্তু সৰুৰে পৰা তুলি তালিটো ডাঙৰ দীঘল কৰিছোঁ। প্ৰতিটো সপোন সিহঁতৰ বাবেই সাঁচিছোঁ। ইয়াৰ পাছত মই নেভাবোঁ মাক হ'বলৈ সন্তান জন্ম দিব লাগে। বৌয়ে ঠিকে কৈছে খুৰী। বিনয় আৰু বৌয়ে ল'ৰা ছোৱালীকেইটাক যেনেকৈ ডাঙৰ দীঘল কৰিছে, যেনেকৈ সিহঁতৰ ভৱিষ্যত গঢ়িছে, নিজে জন্ম দিলেও কোনো মাক বাপেকে সিমানখিনি কৰিব পৰা নাই। দেখিছোঁ নহয় কেনেকৈ কৰ দিছে। এজনে আকৌ শহুৰেকৰ ঘৰত গোলামী কাটিছে, আনজনে আকৌ ঘৈণীয়েকক লগত লৈ ঘৰখনৰ পৰা একাষৰীয়া হ'ল। আৰু ছোৱালীজনীৰ কথাটো নকওঁৱেই, কাৰণ ক'লে মইহে বেয়া হ'ব লাগিব। কি মূল্য আছে এই কাগজবোৰৰ? ডিগ্ৰী, চাৰ্টিফিকেট, অভিজ্ঞতা একোৰে মূল্য নাই। বৰ্তমান সময়ত যদি কাগজৰ মূল্য আছে, সেয়া হ'ল টকা। টকা নহ'লে সকলো মিছা। আনকি নিজৰ পত্নীয়েও ঠাট্টা অপমান কৰে। জীৱনে এনেকুৱা এটা পৰিস্থিতিত আনি থিয় কৰাইছে যে জীয়াই থাকিবলৈ ইচ্ছাই নাইকিয়া হৈছে। হাৰি গৈছো মই নিজৰ ওচৰতে, আৰু বন্দনৰ ব্যৱহাৰে যেন মোক বেছিকৈ ভাঙি পেলাইছে। কি? অঁ, ভাস্কৰে মোক সকলোখিনি কথা কৈছে। তুমি এতিয়া পঢ়াত মন দিয়া, মই তোমাৰ সময়বিলাক নষ্ট নকৰোঁ। হৈ যোৱা কথাবোৰ ভাবি থাকি এতিয়াতো আৰু লাভ নাই। কিমান সলনি হ'ল মানুহ। মোৰ পৰা আঁতৰি যোৱা দুখত যিজন মানসে কান্দিছিল, আজি তেওঁৰ ওচৰত মোৰ কোনো মূল্যই নাই। আনকি খবৰ এটা লোৱাৰো প্ৰয়োজন বোধ কৰা নাই।
প্ৰীতম, অ' খুৰী, সেই নিজৰ ভুলত চাকৰিটো হেৰুৱালোঁ। এতিয়া বেলেগ চাকৰি এটাৰ কথা নাভাবিলে নহ'ব নহয়, সেইকাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ। তোমাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। তুমি সফল হবাই। প্ৰীতম, এটা ভাল খবৰ আছে। খবৰটো জনাবলৈহে মই তোমাৰ ওচৰলৈ আহিছিলোঁ। কোৱাচোন। প্ৰিয়াৰ খবৰ পোৱা গৈছে। প্ৰিয়া ক'ত আছে তাই? কেনে আছে তাই? ভালে আছে। ভাস্কৰহে আনিছিল তাইক। এতিয়া তেওঁলোকৰ ঘৰতে আছে। ভাস্কৰ মানে অথনি তাক লগ পাইছিলোঁ। মই ওলাই যাওঁতে সি আহিছিল। কথাবোৰ আমাক জনাবলৈকে আহিছিল। কাইলৈ প্ৰিয়াক ইয়ালৈ লৈ আহিব। আৰু সেই ল'ৰাটো যাৰ লগত তাই পলাই গুচি গৈছিল? নাজানো তাৰ খবৰ, মাথো ইমানেই জানো। কি? অঁ, ভাস্কৰে মোক সকলোখিনি কথা কৈছে। তুমি এতিয়া পঢ়াত মন দিয়া। মই তোমাৰ সময়বিলাক নষ্ট নকৰোঁ। হৈ যোৱা কথাবোৰ ভাবি থাকি এতিয়াতো আৰু লাভ নাই। নেদেখাজনক অশেষ ধন্যবাদ। আমাৰ ছোৱালীজনী যে ভালে কুশলে আছে। তুমি এতিয়া সেইবোৰ চিন্তা কৰি থাকিব নালাগে। তুমি মাথো ভালদৰে পঢ়াত মনোযোগ দিয়া। ইমান বেয়া পালেনে মানুহে মোক? মোৰ খবৰ এটাও লোৱা নাই। তেওঁৰ বাৰু মোলৈ এবাৰো মনত পৰা নাইনে? কিমান সলনি হ'ল মানুহ। মোৰ পৰা আঁতৰি যোৱা দুখত যিজন মানুহে কান্দিছিল, আজি তেওঁৰ ওচৰত মোৰ কোনো মূল্যই নাই। আনকি খবৰ এটা লোৱাৰো প্ৰয়োজন বোধ কৰা নাই। জৰে ধিমি ধিমি বিচাৰি মই